নমস্কাৰ। অনাতাঁৰ নাট সমাৰোহ ২০২৬ৰ আজিৰ নিবেদন ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনী মোৰো এটা সপোন আছেৰ অনাতাঁৰ নাট্যৰূপ পাখি লাগি উৰে মনৰ দ্বিতীয় খণ্ড। পৰিৱেশন কৰিছে যোৰহাট থিয়েটাৰৰ শিল্পীসকলে। অনাতাঁৰ অভিযোজনা প্ৰশান্ত কুটুকীৰ, পৰিচালনা আৰু পৰিকল্পনা পবিত্ৰ বৰুৱাৰ, সংগীত জয়ন্ত নাথৰ। এয়া শুনক পাখি লাগি উৰে মনৰ দ্বিতীয় খণ্ড। তই কি কলি? হোষ্টেল এৰি ভাড়াঘৰ ললি, মাহে আৰু 1100কৈ লাগে, আৰু তাকে ক'বলৈ আহি ঘৰ পালিহি নহয়নে? মই পঢ়িবৰ বাবেহে গৈছিলোঁ। 2 বছৰৰ পাছত চাকৰি পাম, তেতিয়া সকলো ধাৰ সুতে মোলৈ ঘূৰাই দিম। ঐ তোৰ পঢ়াই মূৰত ধৰিলি নেকি হা? নে কণা কলা কিবা এটা হলি? তই নিজেই চাচোন, এইখন ঘৰত তোৰ পঢ়াৰ বাবদ বেচিবলৈ আৰু কিটো বাকী থাকিল? ধাৰত ঘৰখন পুত গৈছে। বেচিবই যদি খুজিছ, মাৰো মূৰটোকে নি ক'ৰবাত বেচি দে গৈ যা। মা আমাৰ ককাই ভাই 4টা। মোৰ ভাগৰ যিকণ মাটি আছে তাকে ভাগ কৰি বেচি দে। এয়া আমাৰ গাঁৱৰ স্কুলৰ ল'ৰা ছোৱালীয়ে মোক পঢ়িবৰ বাবে 1000 টকা দিছে। ঘৰখনৰ সমস্যাৰ কথা মই বুজি পালেও মই তোক নকৈনো কাক ক'ম? মা, তই নিজেই কৈছিলি ভালকৈ পঢ়, তয়ো আমেৰিকালৈ যাব পাৰিবি। কৈছিলো, ফটা মোক যে। গুৱাহাটীলৈ গলি, মাষ্টাৰ ডিগ্ৰী ল'বি, হোষ্টেলত থাকিবিনে ভাড়াঘৰত থাকিবি? তই এবাৰ এই ঘৰখনক সুধি চাইছিলি নে? হা, মই এতিয়া কি কৰিম বাৰু কচোন? জহনি যোৱা কৰবাৰ এই মাৰ বাপেৰ হালক বন্ধকত দি পৰ গৈ যা। তই কথাবোৰ কাক কৈ আছ মা? কাণ থকা যদিও শুনিব। ভগৱানৰ যদি কাণ আছে তেতিয়াহ'লে ভগৱানেও শুনিব। চাদতী, এই মাটি ভাগ কৰাৰ কথাটো তই জীৱনত কিন্তু মুখলৈ নানিবি। এই ঘৰখনৰ প্ৰতিজন মানুহৰে দুখৰ কথা মনত আছে, কিন্তু মই যে তহঁতৰ মাৰ বতাহ এজাক আহিলেই মোৰ এই বুকুখন কঁপি উঠে। এই মুধচটো উৰুৱাই নিব। তহঁতি দুখৰ হিচাপ কিমান ৰাখিছ এয়া মই একোকে নাজানো, কিন্তু মোৰ মুখস্থ আছে। এই ঘৰখনৰ ছালত এতিয়াও 18টাকৈ ফুটা। কাৰণ বৰষুণ এজাক আহিলেই ক'ত চুৰিয়া পাতিব লাগিব, ক'ত বাল্টি পাতিব লাগিব, সেইটো মইহে জানো। তেনেহ'লে মই কি কৰোঁ? নপঢ়ি ঘৰলৈকে আহোঁ? 2 দিনমানৰ কাৰণে স্কুল এখনত কৰোঁতে 300 মান টকা পাইছিলোঁ, তাকে। নাই নালাগে, পঢ়। গালি কিয় পাৰিছো সেইটো তই নিজেই বুজি পাবি। মই মাক হৈও সাপৰ 2খন জিভা থকাৰ দৰে 2টা বেলেগ কথা কৈছো, কিন্তু অকৰা মই তুঠাৰ দৰে বাপেৰে তোক মানুহ কৰিবই। কিন্তু মা, মই সকলো কথা বুজি পাইছোঁ। এইবাৰ ঘৰখনলৈ আহি বৰ লেতেৰা গুণ এটা পাইছোঁ। তই সোধা প্ৰশ্নটোৰ উত্তৰ তই নিজেও। মানে বাপেৰে আজিকালি ঘৰতে চুলাই মদ বনায়। 10 টকা কিনি অনা লালিগুৰৰ পৰা 20 টকাত এবটল হয়। পানী মিলালে আৰু অকণমান বাঢ়ে। কিন্তু মই কাক কেনেকৈ বুজাম বাৰু কচোন? এই সন্ধ্যা লগাৰ লগে লগে এই খাবলৈ অহা সোপাৰ লগত সংগী হওঁতে বেচে যিমান, খায়ো সিমান। আৰু বাচি যোৱা টকাকেইটাৰে তোক চলায়ো।
বৰ বৰ বেয়া কথা হৈছে। বাপে নিৰূপায়ো। এইটো অঞ্চলত টকা ঘটাৰ ৰাস্তা এই এটাই। বাপেৰে তোক ৰজা হোৱাৰ সপোন দেখেও, ৰজা হোৱাৰ। সেয়া বৰদেউতাহঁত পালেহি। চা, তই ইয়াত থাকিব নালাগে। বল বল, ভিতৰলৈ বল, ভিতৰলৈ বল। আমাৰ ৰুবুল আহিছে নহয়। এই 2টা বটল যদি বিক্ৰী কৰো নহয় আৰু 1টা বটল নিজে খাই দিম। যা দেখিছ পিটিকন, সন্ধিয়া লগাই নাই, ঘৰখন একেবাৰে মুৰি খালি হোৱা দি হ'ল নহয়। পুতেৰ আহিছে, কৰবাত বহি কথা পাতিছে। কি কথা পাতিব? মোক বদনাম গাব। তাই কি চিন্তা কৰে? খাইছে, হাগিছে, গাহৰি দৰে গাত মঙে এসোপা গোটাইছে, আৰু মই মনে মনে থাকচোন। তই আজিকালি বেচাতকৈ নিজেহে বেছিকৈ খাবলৈ লৈছ। এনেকৈ যদি খাবলৈ হয় নহয়, হয় শুকাবি নহয় ফুলিবি। সেইবোৰ কথা বাদ দে। আচ্ছা ককাই, তই মোক এটা কথা কচোন। তই মোতকৈ বয়সত ডাঙৰ হয় নে নহয়? কিন্তু চাচোন, তোৰ চেহেৰাটোতো এতিয়াও ধুনীয়া হৈ আছে, আৰু মোৰ চেহেৰাটো চাচোন। তই চিন্তা নকৰিবি অতিলে। চাবি, তোৰ ল'ৰাই এদিন ভাল চাকৰি পাব। এদিন তই নিজ চকুৰে নেদেখিলেও 10 তোৰ পুতেৰৰ নাম ল'ব। ককাই, কি চৰাই পাখি গজিলে উৰি গুচি যায়, মোৰ মনেতো তাকেই কয়। তথাপি মই তাক কওঁ, সি পঢ়িব খুজিছে পঢ়ক, কিন্তু এই মানুহজনী হাৰামি। তাই উচতাই গুৱাহাটী আমেৰিকাৰ সপোন দেখুৱাইছে। ঐ হাৰামজাদি, ক'ত সোমাই আছ? ওলাই যা ঘৰৰ পৰা। আস্তে ধৈৰ্য ধৰচোন, ধৈৰ্য ধৰ। তোৰ নিজৰে কথাৰ ঠিক নাই। এবাৰ কবি ল'ৰাই পঢ়ি ডাঙৰ মানুহ হ'ব, আৰু এগিলাচ খাই দিলে গোটেই সংসাৰখন লৈ একেবাৰে তাণ্ডৱ লীলা দেখুৱাবি। বুজিছ ককাইটি? আৰু গোবৰৰ ওপৰলৈ উঠিব খুজিলেও উঠিব নোৱাৰে, সৰি পৰে। তই নিশ্চয় দেখিছ। দেখিছো। এটা কাম কৰতিলে, কি? যা তই এতিয়া শুই থাক গৈ, যা। ঠিক আছে, শুই থাক। ঠিক আছে। আচ্ছা ককাইটি, আকৌ কি? তই মোক এটা কথা কচোন। তই যে মোক আস্তে বুলি কলি, কিয় কলি? এইখন কাৰ ঘৰ? তোৰ। মোৰ ঘৰ। কাৰ কথা মতে চলিব লাগিব? তোৰ। মোৰ কথা মতে চলিব লাগিব। কিন্তু এই মানুহজনী, এইজনী হাৰামজাদি, এই মোৰ ঘৰখন ভাঙি একদম শেষ কৰি দিছে। যত পুতৰ ঘাই মোৰ এই মানুহজনী। ওলাই নাযাওঁ, ওলাই যা। তিলেশ্বৰ, তই একদম ঠিক কথা কৈছ। এই মাইকী মানুহেই ঘৰ একেবাৰে ধ্বংস কৰি দিব পাৰে নহয়। তাই মোৰ ঘৰখন ধ্বংস কৰিলেই। এতিয়া ভিতৰ সোমাই মনে মনে মাক পিতাকে কথা পাতি আছে। ঐ হাৰামজাদি, ওলাই নাযাওঁ কেলে? বুজিছ কক? গুচি গলি। তই মোক উচতাই থৈ গুচি গলি ককাইটি। মই চব বুজি পাওঁ ককাইটি, চব বুজি পাওঁ। মই চব বুজি পাওঁ ককাইটি, চব বুজি পাওঁ। ঘৰখনত ইমান চিঞৰ-বাখৰ, মানুহ থাকিব পাৰি নেকি? সেইবুলি তই ক'লৈ যাবলৈ ওলাইছ? ঘৰলৈ আহ। বাপেৰক বকিবলৈ দে। বকি যেতিয়া আমনি লাগিব নহয়, তেতিয়া নিজে গৈয়ে শুই থাকিবগৈ। এনেকুৱা বেয়া পৰিৱেশ মই আগে কাহানিও দেখা নাই। তই আজিহে পাইছ। তোক পঢ়ুৱাবলৈ পঠোৱাৰ পৰা এইখন ৰণক্ষেত্ৰ আমি সদায় দেখি আছো। হ'লেও মই পিছে কাইলৈ যামগৈ। কি কলি? তই যাবিগৈ নেকি? যা। আচলতে কথাটো কি জান? মই আচলতে কাকোৱে মৰম লগাকৈ কথা ক'বলৈকে নিশিকিলো। এইকেইদিন তোলৈ বুলি 10-20 টকাকৈ কেইটামান পইচা গোটাইছিলোঁ। বেছি গোট খোৱা নাই, 2327 টকা। সেইকেইটা লচোন। দেউতা, আপোনাৰ হাতখন কঁপিছে যে? নাই, হাতৰ এই চোলাৰ আগটো পানীত তিতিল। কেনেকৈ?
এনেই আচলতে কি জানো, মনৰ ভিতৰতে ভূমিকম্পৰ দৰে কম্পন এটা হৈছে আনন্দৰ। মই কেনেকৈ ধৰি ৰাখো? তোৰ জীৱনটো উজ্জ্বল হোৱাৰ ফূৰ্তিতেই মোৰে হাতটোখনে আগতীয়াকৈ নাচিবলৈ শিকিলে। মোৰে হাতটোখনে কেনেকে নাচিছে, কেনেকে নাচিছে, কেনেকে নাচিছে। দেউতা, দেউতা, মই তেতিয়া 4th ছেমিষ্টাৰ। নেট দিবলৈ উঠি পৰি লাগিলোঁ। 2 মাহ দিনে ৰাতিয়ে পঢ়িলোঁ। এটকিনছৰ প্ৰকাণ্ড ভলিউমৰ কিতাপখন পঢ়ি ইফাল সিফাল কৰিলোঁ। সেই সময়ত মোৰ মনলৈ কিছুমান ভাৱ আহিছিল। যদি নেট পৰীক্ষাত মোৰ উত্তীৰ্ণ নহয়, তেনেহ'লে মোৰ সকলো সুযোগৰ দুৱাৰ বন্ধ হৈ যাব পাৰে। সেয়ে ঘৰখনৰ ত্যাগৰ কথা ভাবি 2 মাহ দিনে ৰাতিয়ে পঢ়িলোঁ। আজি মই গৰু যদি ধৰি ৰাখিব নোৱাৰিলো, যি দুখন হাতেৰে এখন হাতেৰে এজনী গৰু আৰু এখন হাতেৰে নাঙলৰ আগত লগা জাবৰ কাটি এৰুৱাই দিছিলো, এই দুখন হাতেৰে মই গৰু যদি ধৰি ৰাখিব নোৱাৰিলো। কোন আছ? মোৰ হাত দুখন অলপ ঠিক কৰি দেচোন। ইমান টোপনি ধৰিছে? কেইটা বাজিল বাৰু? সেই ঘড়ীও নাই। চকু তহঁতি মোৰ মনৰ কথা শুনিব পৰা হ'লে মই নিশ্চয় ক'লোহেঁতেন। মই কেৱল মাষ্টাৰ্ছৰ বাবে পঢ়া নাই। মই কেইবাটাও পৰীক্ষা দিম। এয়া চা, এয়া মই কেইবাটাও পৰীক্ষা দিম। মই কেৱল মাষ্টাৰ্ছৰ বাবে পঢ়া নাই। মোক কিছুদিন সহায় কৰ প্লিজ, মোক কিছুদিন সহায় কৰোঁ। পৰবাতে শ্যাম কানু ধেনু লয়া সংগে বংশী নিশানে বৃন্দাবনে চলে ৰংগে পৰ ভাতে শ্যাম কানু ধেনু লয়া সংগে।
আপোনাৰ কি হৈছে হা? এই গছকা মৰা পঁইতাচোৰাটোৰ দৰে হঠাৎ এই ঠেং ভৰি জোকাৰি যে য'তে ত'তে শুই থাকে। সংসাৰৰ বুজাই মোক গচকি ধৰিছোঁ সেইবুলি তই ৰুবুললৈ খবৰ নিদিবি। সি পঢ়িবলৈ গৈছে, পঢ়িবলৈ দে। ঘৰৰ সমস্যাৰ কথা কৈ তাৰ যাত্ৰাত বাধা নিদিবি। বেয়া কথাবোৰ মনলৈ নানিবচোন। ময়ো মাক হিচাপে বুজি পাওঁ দিয়ক। আপোনাৰ ঠাণ্ডা লাগিছে নেকি বাৰু? মই গোটেই ঘৰখনৰ কথা ভাবি থাকোঁতেই ঠাণ্ডা কি গৰম কি নুবুজাই হ'লো। Rubul? Hey, Rubul! Rubul? Arey, Rubul! সঞ্জয় কাই Congratulations. মেনি থেংকছ। আৰে তোৰ ৰিজাল্টবোৰ পাই মোৰ মনটো খুব ভাল লাগিছে। কাৰণটো কি জানো? কি আচলতে সকলো সুবিধা থকা হোষ্টেল এটাৰ পৰা তোক পঠিয়াই দি মোৰ মনটো খুব বেয়া লাগি আছে। কিন্তু আজি তাৰ সদ উত্তৰ মই পাই গ'লো। সঁচাকৈ কৈছোঁ। হয়, সেই ৰাতি হোষ্টেলৰ পৰা ওলাই যোৱা সময়ছোৱা মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই নিজেও নাজানো কিয় পলাইছিলোঁ। তাৰ কাৰণটো মই তোক আজি ক'ম। আচলতে তই যেতিয়া হোষ্টেললৈ আহিছিলি মই মন কৰিছিলোঁ যে তোৰ কাপোৰৰ টোপোলাতকৈ কিতাপৰ টোপোলাৰ সংখ্যা বেছি আছিল। আৰু এদিন মই মন কৰিলোঁ যে তই এটকিনছৰ প্ৰকাণ্ড ভলিউমৰ ফিজিকেল কেমেষ্ট্ৰি কিতাপ এখন পঢ়ি আছ। মই সেইদিনাখনেই ডিচাইড কৰিলোঁ যে ভৱিষ্যতৰ সপোন দেখাই ল'ৰাটোক মই ইয়াৰ পৰা পঠিয়াই দিম। পিছে সেই সময়ত মোৰ আপোনালৈ ভয়ো লাগিছিল। মই জানিছিলোঁ, কিন্তু তইতো নাজান এই হোষ্টেল হৈছে এখন অৰ্থ ভাঙিব নোৱাৰা ৰঙীন কলাজ। ইয়াত কোনোবাই পঢ়িবলৈ আহি যদি পলিটিক্স কৰিছে, কোনোবাই আকৌ মদ খাইছে, কোনোবাই আকৌ দীঘলী পুখুৰী পাৰত প্ৰেমিকাৰ বাহুত মূৰ থৈ অমলেন্দু গুহৰ কবিতা পঢ়িছে, আৰু কোনোবাই মাজ ৰাতি চিগাৰেট খাই নায়িকাৰ নগ্ন ফটো কাটি ৱালত গমাথাৰে লগাইছে। এই বিচিত্ৰ পৃথিৱীৰ পৰা মই তোক পঠিয়াই দিলোঁ দোষ্ট। মই সকলো কথা বুজি পাইছিলোঁ ককাইদেউ। মই কিতাপৰ বোজা ল'ব পাৰিলেও ঘৰখনে মোৰ ধাৰৰ বোজা ল'ব পৰা নাছিল। তেল নোহোৱা কেৱল শলাকানি জ্বলি থকা চাকিৰ দৰে ঘৰখনৰ অৱস্থা এটা মই কৰিলোঁ। চাৰুবুল, তই হয়তো এতিয়া মোতকৈ বেছি ভালকৈ জান, যিহেতু নেট পৰীক্ষাত তই ভাৰতৰ প্ৰথম 20 জনৰ ভিতৰত আছ। আনহাতে তই জুনিয়ৰ ফেলোশ্বিপো পাইছ। মাষ্টাৰ্ছৰ ৰিজাল্ট ওলোৱাৰ পিছততো কলেজ এখনত লেকচাৰাৰ হোৱাৰ বাট একেবাৰে চিধা। নে আৰু কিবা ভাবিছ নেকি? ভুল নুবুজিব, দুখীয়া হৈ জন্ম লোৱাটো মোৰ বাবে ভুল নাই, কিন্তু জীয়াই থাকি দুখীয়া হৈ মৃত্যু হোৱাটো মোৰ বাবে ভুল হ'ব ককাইদেউ। তাৰমানে তোৰ ইয়াতকৈও কিবা ডাঙৰ সপোন আছে? নিজৰ জীৱনক লৈ সপোন বাস্তৱ কৰাৰ এটা সুযোগ পাইছোঁ। মানে মই এতিয়া নিজৰ ফেলোশ্বিপৰ পইচাই পঢ়িব পাৰিম। আচ্ছা, ঘৰৰ পৰা পইচা খুজিব নালাগে। মই যি দেখিছোঁ, যিখিনিয়ে JRF পাইছে তেওঁলোকে হয় দেশত নহয় বিদেশত গৱেষণা কৰি আছে। ৱেইট এ মিনিট। তাৰমানে তই বিদেশলৈ যোৱাৰ সপোন দেখিছ? যদি হয় ভালেই, মই পিছে আপোনাক উদাহৰণ হিচাপেহে কৈছোঁ। আৰে তোৰ সপোন বাস্তৱত পৰিণত হ'বই, মাত্ৰ এটাই চৰ্ত, তই কিন্তু মোক পাহৰি যাব নোৱাৰিবি। নাই। চল বাই। ককাইদেউ, ক। আপুনি আজি মোক আগৰ দৰে নেমাতিলে। চাৰুবুল, তই কেমেষ্ট্ৰি এৰি বায়'লজিত ধৰিলি। ইফালে তোৰ উজনি বায়েৰৰ লগত মোৰ কেমেষ্ট্ৰি নিমিলিল। লিটপাছ কাগজৰ দৰে ৰং সলালে তোৰ বায়েৰে। চপাই থলোঁ মোৰ প্ৰেমৰ বুৰঞ্জী। তোৰ বায়েৰে মোক এৰি বেলেগ এজনৰ লগত গুচি গ'ল। জোৱাৰ পৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা, নাই যে সময় উভতি চোৱাৰ, এতিয়া বিদায় দিয়া। তই কি কলি? কথাৰ আওভাও একো নজনাকৈ মোৰ লগত এইবোৰ বলিয়া নবকবি। হেৰ' সি চাকৰি নেপালে এনেই কোনোবাই পঢ়িবলৈ পইচা দিব নেকি? মই যি শুনিছোঁ তাকে কৈছোঁ, আৰু ঠিকেই কৈছোঁ। ল'ৰাই মোক ফাঁকি কথা নকয়। ঐ
তই মোক মূৰ্খ বুলি নাভাবিবি হা মেট্ৰিকহে দিব নোৱাৰিলোঁ তইতো ক্লাছ 8তে ফেইল কৰিলি হেৰ' মই কৈছো শুন সি মোক কোৱা মতে সি হেনো কিবা ফেলোশ্বিপ পাইছে বিজ্ঞানৰ গৱেষণা কৰিব ঘৰৰ পৰা টকা পইচা একো দিব নালাগে তহঁতি আনন্দৰ খবৰ এটা হাঁহি মুখেৰে কথা এষাৰো পাতিব নজনা হলি বাপেৰেতো হাত দুখনত দুখেই পালে নে কি হ'ল তাকো নকবি এই বাউকিটাক জোকাৰিহে কথা কয় ঐ সিটোক কি বুলি ক'লে অ' ক'ত পঢ়িব ইয়াতে নে তোমাৰ ঘৰৰ ওচৰত দিখমুখ চাৰিআলিত এইজনী পুনে বুলি ক'লে তই জানো চিনি পাবি ঐ পাহৰিছোঁ কিন্তু এইতলৈকে এই ভাৰতৰ মেপখন ময়ো আঁকিছিলোঁ কিন্তু কথা হ'ল এই তহঁতি ভাৰতৰ মেপৰ বাহিৰত থকা সিংহল দ্বীপটোৰ দৰে মোক কিন্তু অকলশৰীয়া নকৰিবি দেই মই কৈ দিলোঁ তোক কি ক'লে সেইটো ক সি মোক কি ক'লে মানে সি পুনেলে গৱেষণা কৰিবলৈ যাব আৰু সেইখিনি দেখোন মই তহঁতক ক'লোৱে সি কি ঠাই নাম কৈছিলে সেইটোহে মনত ৰাখিব নোৱাৰিলোঁ তাৰ পিছত আমাৰ ঘৰত যে আছে সেই জানেনে বুলি কিতাপখন তাত চাইহে গম পালোঁ ভাৰতৰ আটাইতকৈ ডাঙৰ গৱেষণা প্ৰতিষ্ঠান বেংগলোৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স মুম্বাই টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ আৰু পুনেৰ নেশ্যনেল কেমিকেল লেবৰেটৰী তই আমাক ক'ব খুজিছ নে পঢ়ুৱাব খুজিছ পুতেৰ পুনেৰ সেইখন ঠাইলৈকে যাব সি চলৈ যাই গৈ থক মোৰ কিন্তু এতিয়া হাত দুখন দাঙিবলৈও গাত অকণমানো শক্তি নাই ধাৰ বিচাৰিবলৈও ক'তো অকণমানো সুবিধা নাই পানীৰ পিয়াসত থকা মানুহৰ দৰে নিজৰ জিভাৰ ৰসেৰে হেপ ঢুকি ঢুকিহে মই মানুহটো জীয়াই আছো হ'ব আপুনি এতিয়া সেইবিলাক কথা বাদ দিয়ক মই কৈছোঁ আমাৰ এই ভালৰ দিন আহিব চাই থাকক হেৰৌ তহঁতৰ সুখৰ কথা চিন্তা কৰিয়ে মই মানুহটো আধাতে বুঢ়া হলো লৰাই সুখ দিলে তহঁতিয়েই পাবি কিন্তু টকা পইচাৰ অভাৱত এইদৰে জঠৰ হৈ থাকিলে কুকুৰেও লাইট পোষ্ট বুলি ভাবি গাতে প্ৰস্ৰাৱ কৰি থৈ যায় সকলো বাপেকেই কয় মই তহঁতৰ বাবে আমুকটো কৰিলোঁ মই তহঁতৰ বাবে তামুকটো কৰিলোঁ তহঁতৰ কষ্ট নহওক বুলি কিমান যে কি কৰিলোঁ মই বুজি পাই গলো তই একদিন খাই কাক পথাৰলৈ গৈ হিন্দী চিৰিয়েল চালি হিন্দী চিৰিয়েলে তোৰ মূৰটো খালে চাকৰি নহয় কিবা ফেল'শ্বিপৰ নে কিবাটো সেইটো হতে হয় কিন্তু তহঁতি নাজানো সি যে পৰীক্ষা দি যে ঘৰলৈ আহোঁতে এখন ইংৰাজী পেপাৰ যে আনে তাতে খবৰ পাই এবাৰ এখন দৰখাস্ত কৰিছিল এতিয়া সেই পুনেত থাকোঁতে মুম্বাইত টাটা ইনষ্টিটিউট এফাৰ নে কি সেই তাত চাকৰি পালে গৱেষণা কৰা এটা চাকৰি মই টকা পইচা কিবা দিব লাগিব নেকি দেউতা তইও ভাল কথা কৈছ তাৰ 2 মাহৰ দৰমহাৰে আমাৰ যিমান সোপা মাটি বন্ধকত আছে একেচাতে খুলি পেলাব কি কলিনো 2 মাহত মোৰ কিন্তু ছাগলীজনী ঘূৰাই আনিম দেই অ' চা তাৰমানে তোতকে 2 টকামান বেছিকৈ পাব ন বতী তইও ভাল কথা কৈছ হাতীৰ লগত মাখি হোম গাৰ্ডৰ লগত আকৌ বিজ্ঞানী বতী চা সি পঢ়া কিতাপৰ চাইজ যিমান ডাঙৰ দৰমহা তাতকে বেছি ডাঙৰ হেজাৰত নহয় লাখত বুজি পাইছ নে নাই 100 টকীয়া নোট যদি তই ইখনৰ পিছত সিখন লগাই যাৱ নহয় আমাৰ কেকুৰিটোৰ পৰা একেবাৰে নগলা মুখৰ ওচৰ পাবগৈ দেতা তোৰ যে কথাই প্ৰতি অকল হিচাপ পাই হিচাপ কৰিয়েই জীৱনটো আধাতে শেষ কৰিলো এতিয়া আনন্দত হাত দুখন দাঙি মোৰ ইমান নাচিবলৈ মন গৈছে কিন্তু হাত দুখন মই কিয় দাঙিব পৰা নাই এবাৰ তহঁতি মোক সুধি চাইছনে
কি হৈছে দেউতা? হে বাটু চাচোন চাচোন মোৰ হাতটোত ইমান গধুৰ। মই কেতিয়াবা অভাৱ অনাটনৰ কথা কৈ তহঁতক গালি মাৰিছিলো, টকা পইচাৰ অভাৱৰ কথা কৈ তহঁতক কৈছিলো, কিন্তু মই তহঁতৰ পৰা লুকুৱাই ৰাখিছিলো মই পোৱা এই সান্তনা। মোৰ হাত টুকুৰা অলপ ওপৰলৈ দাঙি দেচোন, মোৰ খুব নাচিবলৈ মন গৈছে। দাঙি দে মোৰ হাত টুকুৰা নাচিছে নাই চা, মই একো দেখা নাই, নাচিছে নাই চা। শ্ৰোতাসকলে ইমান পৰে ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনী মোৰো এটা সপোন আছেৰ অনাতাঁৰ নাট্যৰূপ পাখি লাগি উৰে মনৰ দ্বিতীয় খণ্ডটি শুনিলে। অনাতাঁৰ অভিযোজনা প্ৰশান্ত কুটুকীৰ, পৰিচালনা আৰু পৰিকল্পনা পবিত্ৰ বৰুৱাৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰুবুল মাউত হিমাংকু দাস, সৰু ৰুবুল মাউত নিৰাজ মিণ্টু বৰুৱা, তিলেশ্বৰ পবিত্ৰ বৰুৱা, দুৰ্গেশ্বৰ ৰাজন কুমাৰ হাজৰিকা, ৰুমমেট মুক্তাৰুল হুছেইন, দতী মানস বৰঠাকুৰ, নিৰ্মালী দীপিকা দত্ত, মাতু অন্তৰা শইকীয়া আৰু ডাক্তৰ জাৰুৰীৰ অভিনয় কৰিলে সুৰজিৎ শৰ্মাই। সংগীত পৰিচালনা জয়ন্ত নাথৰ, সহযোগী হিচাপে আছিল শ্যামল ভূঞা আৰু অমৰজ্যোতি বৰা। শীৰ্ষ গীতৰ কথা আৰু সুৰ মৃদুল ভূঞাৰ, কণ্ঠ শ্যামল ভূঞাৰ। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল সান্তনা লাহন, প্ৰযোজনা চাপাম দোৰেন্দ্ৰ সিঙৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই নাটখনিৰ তৃতীয় তথা অন্তিম খণ্ডটি শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই দ্বিতীয় খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30।